নমস্কাৰ এই মুহূৰ্তত জনাইছো এক বিশেষ খবৰ আৰু এই খবৰ হৈছে ৰাজ্যবাসীক উদ্বিগ্ন কৰা এক খবৰ কিয়নো বতৰে ইতিমধ্যে হঠাৎ যে তাপমান আছিল তাপমান বৃদ্ধি পাইছে আৰু আগন্তুক 3 দিনলৈ ৰাজ্যবাসীৰ মাজত এই গৰমক লৈ হাহাকাৰ পৰিৱেশৰ অব্যাহত থাকিব কিয়নো 3 দিনলৈ বতৰ বৰষুণ দিয়াৰ কোনো সম্ভাৱনা নাই আৰু এই মুহূৰ্তত জনাইছো এই বিশেষ খবৰটো ৰাজ্যজুৰি গ্ৰীষ্ম প্ৰবাহৰ ভয়ংকৰ ৰূপ দেখা পোৱা গৈছে প্ৰচণ্ড গৰমত জনজীৱন ব্যাহত হৈ পৰিছে মহানগৰত কেৱল মহানগৰে নহয় অসমৰ বিভিন্ন প্ৰান্তত এতিয়া জনজীৱন ব্যাহত হৈ পৰিছে আজিও 37 ডিগ্ৰী তাপমাত্ৰাই দহিছে মহানগৰবাসী আজিৰ সময়তো 37 ডিগ্ৰী তাপমান ইতিমধ্যে প্ৰচণ্ড গৰমত ৰাজ্যত 3 গৰাকীকৈ লোকৰ মৃত্যু হৈছে যোৰহাট ৰঙিয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰান্তত মুঠ 3 গৰাকী লোকৰ বৰ্তমান সময়লৈকে মৃত্যু হৈছে গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পাৰাস্তম্ভই গঢ়িছে ৰেকৰ্ড শীতল পানী ডাবৰ পানীয়ে গৰমৰ পৰা পৰিত্ৰাণ পোৱাৰ চেষ্টা আপোনাৰ অঞ্চলত আজি তাপমান কিমান আপুনি কমেন্টৰ জৰিয়তে জনাব পাৰে কিয়নো আপুনি যেটো স্মাৰ্টফোন ব্যৱহাৰ কৰি আছে স্মাৰ্টফোনতে আপোনাৰ অঞ্চলৰ তাপমানৰ সবিশেষ আপুনি জানিব পাৰিব আৰু ৰাজ্যজুৰি গ্ৰীষ্ম প্ৰবাহৰ ভয়ংকৰ ৰূপ দেখা পোৱা গৈছে আৰু বিগত 3 দিনত 3 গৰাকী লোকৰ মৃত্যু হৈছে গ্ৰীষ্ম প্ৰবাহৰ বাবে আৰু আগন্তুক 3 দিনৰ বাবে কোনো ধৰণৰ বতৰে বৰষুণ দিয়াৰ কোনো সম্ভাৱনা নাই কিন্তু তাৰ মাজতে আমি জনাব বিচাৰিছো 2-1 জিলাৰ কাৰণে অসমৰ 2-1 জিলাত বৰ্তমান সময়ত ইয়েলো এলাৰ্ট প্ৰদান কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু যি কেইখন জিলাত ইয়েলো এলাৰ্ট প্ৰদান কৰা হৈছে আজিৰ দিনটোত সেই সম্পৰ্কে আমি জনাব বিচাৰিছো চিৰাং জিলাত আজিৰ দিনটোত ইয়েলো এলাৰ্ট প্ৰদান কৰা হৈছে অন্যতে বাক্সা জিলাত ইয়েলো এলাৰ্ট প্ৰদান কৰা হৈছে বৰপেটা জিলাত ইয়েলো এলাৰ্ট প্ৰদান কৰা হৈছে বঙাইগাঁও জিলাত ইয়েলো এলাৰ্ট প্ৰদান কৰা হৈছে বজালি জিলাত ইয়েলো এলাৰ্ট প্ৰদান কৰা হৈছে অন্যতে যদি সোৱা যায় কামৰূপ মেট্ৰটো আজিৰ দিনটোত ইয়েলো এলাৰ্ট প্ৰদান কৰা হৈছে যদিও বতৰৰ যি তাপমাত্ৰা 37 ডিগ্ৰী সেলসিয়াছ গুৱাহাটী মহানগৰত অন্যতে মৰিগাঁওতো আজিৰ দিনটোত ইয়েলো এলাৰ্ট প্ৰদান কৰিছে নগাঁৱতো ইয়েলো এলাৰ্ট প্ৰদান কৰিছে কাৰ্বি আংলং গোলাঘাট শোণিতপুৰ বিশ্বনাথ এই কেইখন জিলাত আজিৰ দিনটোত ইয়েলো এলাৰ্ট প্ৰদান কৰা হৈছে অন্যতে যোৰহাট মাজুলী শিৱসাগৰ ইয়েলো এলাৰ্টত আছে আজিৰ দিনটো আনহাতে ডিমা হাছাও আৰু কাছাৰ জিলা ইয়েলো এলাৰ্টত আছে আৰু তাৰ বাহিৰে বাকি যিসমূহ জিলা আছে এই জিলা বৰ্তমান সময়ত সম্পূৰ্ণৰূপে গৰমে দহাৰ পূৰ্ণ সম্ভাৱনা আছে কিয়নো এই গোটেই কেইখন জিলাত বৰ্তমান তাপমান যদি সোৱা যায় তেন্তে তাপমান 33 ৰ পৰা 34 ৰ পৰা প্ৰায় 37-38 ডিগ্ৰী সেলসিয়াছ আজিৰ দিনটোত গুৱাহাটী মহানগৰত যদিও বতৰ আজি ইয়েলো এলাৰ্ট আছে খুব কম সময়ৰ কাৰণে খুব বতৰটো সামান্য পৰিমাণে ৰদ কমে কিন্তু তাৰ পিছতে পুনৰ ৰদ আহে গুৱাহাটী মহানগৰত যাৰ বাবে গুৱাহাটী মহানগৰত ইয়েলো এলাৰ্ট প্ৰদান কৰা হৈছে আৰু আগন্তুক 3 দিনৰ কাৰণে গুৱাহাটী মহানগৰৰ লগতে সমগ্ৰ অসমত কোনো ধৰণৰ বৰষুণৰ সম্ভাৱনা নাই আৰু মহানগৰবাসীৰ লগতে অসমবাসীৰ গৰমৰ পৰা পৰিত্ৰাণ পোৱা একমাত্ৰ যেন সম্বল হৈ পৰিছে এতিয়া ডাবৰ পানী বা শীতল পানী আৰু এনেদৰে শীতল পানী আৰু ডাবৰ পানীৰ যিসমূহ দোকান আছে দোকানত এতিয়া ভিৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে কুহিয়া ৰসৰ দোকানৰ পৰা আৰম্ভ কৰি ডাবৰ পানী বা শীতল পানীৰ দোকানত জনতাৰ ভিৰ কৰিছে কিয়নো অতিমাত্ৰা তাপমাত্ৰাই ৰাজ্যবাসীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে আৰু এই সম্পৰ্কত মহানগৰবাসীৰ মন্তব্য ল'বলৈ চেষ্টা কৰা হৈছে আৰু মহানগৰবাসীৰ মন্তব্য ল'বৰ কাৰণে আমাৰ সাংবাদিক মাধৱে এই মুহূৰ্তত আপোনালোকক এক বিশেষ প্ৰতিবেদন দেখুৱাব আৰু পুনে আমি মাধৱৰ সৈতে সংযুক্ত হ'বলৈ চেষ্টা কৰিছো হয় নিশ্চয়কৈ আসলে এটা কথা ক'ব লাগিব যে এই বিগত এই এটা সপ্তাহ ধৰি পেলাই যি প্ৰচণ্ড যি গৰম সেই গৰমে ইতিমধ্যে সমগ্ৰ ৰাজ্য ইতিমধ্যে দহা পৰিলক্ষিত হৈছে ইতিমধ্যে আমি এই মুহূৰ্তত উপস্থিত আছোঁ গুৱাহাটী মহানগৰীৰ যি দীঘলী পুখুৰী সেই দীঘলী পুখুৰীৰ পাৰত আমি উপস্থিত আছোঁ দেখা পোৱা গৈছে যে এই দীঘলী পুখুৰীৰ পাৰৰ যিটো পৰিৱেশ আমি দেখুৱাইছোঁ এনেদৰে আচলতে বিভিন্ন যিসকল ব্যক্তি বা যিসকল বাতৰুৱা সেই বাতৰুৱাসকল কিন্তু এনেদৰে আইচক্ৰীমৰ দোকানতে হওক বা কোনোবাই যদি আইচক্ৰীম খাইছে কোনোবাই হয়তো গছৰ শীতল ছাঁত তেওঁলোকে আশ্ৰয় গ্ৰহণ কৰিবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে কোনোবাই যদি নাৰিকল বা ডাবৰ পানী খাইছে কোনোবাই আকৌ কুঁহিয়াৰ ৰস সেৱন কৰিবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে যথেষ্ট কষ্ট হৈছে ৰাইজৰ আৰু পুৰা মই আপোনাৰ ওচৰলৈ আহিছোঁ এইকেইদিন দেখা পোৱা গৈছে যে তীব্ৰ গৰমে সমগ্ৰ ৰাজ্যত হৈছে গুৱাহাটী মহানগৰীতো থাকিব পৰা এক পৰিৱেশৰ সৃষ্টি হোৱাই নাই গতিকে কি ক'ব মই আৰু কি ক'ম ইমান গৰম দিছে মানে মানুহ চলিবই নোৱাৰা হৈ গৈছে গৰমত মানুহ উৎকট গৰম হৈছে না মানুহৰ পেটৰ অসুখ জ্বৰ বিভিন্ন ধৰণৰ হৈছে এতিয়াতো বৰষুণটো আমাৰ হৈছে কি আপোনাৰ ধৰক বৃষ্টিৰ কথা এটা বৃষ্টিটো হলে চাৰিওফালে চলিব পাৰি মানে বৰষুণ এজাকৰ প্ৰয়োজন বৰষুণ এজনৰ প্ৰয়োজন হলে মানুহৰ ঠাণ্ডা বা বেমাৰ আজাৰ কমি যায়
ঠিক এনেকুৱা কথা নিশ্চয়কৈ আমি কিছু আগলৈ যাম মোৰ ভিডিঅ' জাৰ্নেলিষ্ট মই অনুৰোধ কৰিছোঁ এনেদৰে আচলতে এখন দোকান দেখুৱাইছোঁ আমি এইখন হৈছে কুঁহিয়াৰ ৰস ইয়াত এনেদৰে আচলতে বিক্ৰী কৰি থকা হৈছে আৰু যিসকল ৰাইজ আছে সেই ৰাইজসকল ইয়ালৈ অহা পৰিলক্ষিত হৈছে তেওঁলোকে শীতল পানীয় অকণমান খাই পেলাই নিজৰ দেহ মন শীতল কৰিবলৈ আচলতে ইয়ালৈ আহিছে কোনোৱে যদি মই পুনৰবাৰ কৈছোঁ যে কোনোৱে যদি কুঁহিয়াৰ ৰস সেৱন কৰিছে কোনোৱে ডাবৰ পানী সেৱন কৰিছে পুৰা মই আপোনাৰ কাষলৈ আহিছোঁ উৎকট গৰম সমগ্ৰ অসমজুৰি গৰম তাৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীতো যথেষ্ট গৰম হৈছে কি ক'ব মৌচমটোৱে আমাৰ গৰমৰ এতিয়া ছিজনে গৰমৰ ছিজন গতিকে ইয়াতে গৰম হৈছে সেইটো আমি কোনো চৰকাৰক দুখী লাভ নাই মানে অলপ গৰমটো ধৰিলেও আমাৰ যেতিয়া বতৰটোৱে এনেকুৱা এতিয়া গৰমৰ দিনৰ বতৰ আমি অলপ বাহিৰৰ পৰা ফুৰি আহিছোঁ আহি পেলাই কালি শ্বিলঙৰ পৰা আহি এতিয়া নাইঢল কৰিছোঁ কৰি এতিয়া আকৌ আমি এতিয়া অলপ আমাৰ বাচ্চাকেইটাক অলপ ফুৰাম সেনেকৈ মানে ঘূৰি আহিছোঁ যথেষ্ট গৰম কিন্তু একে যথেষ্ট গৰম নিশ্চয়কৈ আচলতে মই পুনৰবাৰ কৈছোঁ দাদা আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি শীতল পানীয় ইতিমধ্যে দেখা পোৱা গৈছে যে কুঁহিয়াৰ ৰস আপুনি খাইছে যথেষ্ট গৰম কি ক'ব বহুত গৰম একদম এনেকুৱা গৰম দিছে না একদম থাকিবই নোৱাৰি আমি ফুৰিব আহিছোঁ বাহিৰৰ পৰা আমি মঙলৰ পৰা আহিছোঁ হয় ফুৰিব আহিছোঁ বাচ্চালৈ গুৱাহাটী মহানগৰীত আজি দেখোঁ যিটো পৰিৱেশ মানুহ ওলাব নোৱাৰা এক পৰিৱেশ হৈছে যদি বিশেষ কাম নাথাকে কোনো ৰাইজ কিন্তু ওলাই অহা নাই হয় মানে গৰমৰ কাৰণে গৰমৰ বেছিও কাৰণে বহুত ৰাইজ উঠি অহা নাই যদি গৰমটো থাকিল ঠাণ্ডা থাকিলেহেঁতেন তেতিয়াহ'লে মানে হেৰি হ'ল হয় আৰু হয় বৰষুণৰ প্ৰয়োজন আৰু নিশ্চিত আছে বিভিন্ন ব্যক্তিসকল আছে মই পুনৰবাৰ কৈছোঁ ইয়াত দেখুৱাই আছোঁ এনেদৰে আচলতে ইয়াত আহিছে বিভিন্ন ঠাইৰ পৰা হয়তো কোনোবা ফুৰিবৰ বাবে আহিছে হয়তো কোনোবা বিভিন্ন কামত ওলাই আহিছে কিন্তু এনেদৰে আহি পেলাই ইয়াত দেখা পোৱা গৈছে তেওঁলোকে কিন্তু এই গৰমৰ যি প্ৰকোপ সেই গৰমৰ প্ৰকোপৰ পৰা বাচিবৰ কাৰণে এনেদৰে তেওঁলোকে শীতল পানীয় গ্ৰহণ কৰিছে দাদা মই আপোনাৰ কাষলৈ আহিছোঁ উৎকট গৰম দেখা পোৱা গৈছে আপুনি হাতত দেখিছোঁ এয়া কুঁহিয়াৰ ৰস লৈ আছে ঘাম মুচি আছে ৰুমালেৰে কি ক'ব তো গৰমৰ কাৰণে মানে বৰ অশান্তি হৈছে আগতকৈ মানে বহুত গৰম পৰিছে এতিয়া এইটো বছৰ বহুত গৰম বৰষুণ নাই ৰ'দ মানে অলপ যোৱাকালি শ্বিলঙত গৈছিলোঁ শ্বিলঙৰ পৰা আহিলোঁ অলপ জব কৰিলোঁ গুৱাহাটীত ৰাতি আহি কিনে এটা অলপ চালোঁ বা বাচ্চা লৈ ফেমিলি লৈ আহিছোঁ তেনেকৈ আৰু গৰমৰ কাৰণে কিন্তু ৰাইজৰ যথেষ্ট অসুবিধা বহুত অসুবিধা হৈছে গৰমৰ কাৰণে বহুত অসুবিধা তেনেকৈ বৰষুণ নাই বৰষুণ লাগে আৰু এটাতো মই এতিয়া গুৱাহাটী চিটিটো আৰু গৰম পৰিছে আমাৰতো গাঁৱলীয়া ঘৰ আমাৰ মঙলদৈত ঘৰ হয় এতিয়াতো গুৱাহাটী চিটিটো আৰু গৰম হয় একদম থাকিবই নোৱাৰা অৱস্থা নিশ্চয়কৈ মই দেখুৱাই আছোঁ এনেদৰে আচলতে বিভিন্ন ব্যক্তিসকল আছে তেওঁলোকে এনেদৰে গছৰ ছাঁতে হওক বা এনেদৰে আচলতে শীতল পানীয়ৰ যিসমূহ দোকান সেই দোকানসমূহত এনেদৰে ভিৰ কৰিছে কোনোবাই যদি আইচক্ৰীম খাইছে মই পুনৰবাৰ কৈছোঁ যে এনেদৰেই আচলতে এই মুহূৰ্তত মহানগৰত কিন্তু এক সাংঘাতিক এক পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে দাদা মই আপোনাৰ কাষলৈ আহিছোঁ দেখিছোঁ যথেষ্ট গৰম পৰিছে আৰু গৰমৰ প্ৰকোপত ৰাইজ ওলাই আহিব নোৱাৰা এক পৰিৱেশৰ সৃষ্টি হৈছে কি ক'ব আচলতে গৰমটোতো নেচাৰেল হয় সেইটো কোৱাৰ আৰু কি থাকিব কিন্তু গৰমটো কমিলে ভাল আৰু ইমান গৰমত আমি ওলালেও বাচ্চাবিলাকতো একদম বহুত প্ৰব্লেম পাইছে সেইখিনি কথা অসুখ বিসুখৰ পৰা আৰম্ভ কৰি বিভিন্ন সমস্যা হয় সেইটোতো হয় গৰমৰ মাজত যিবোৰ দুখীয়া মানুহ বহুত প্ৰব্লেম ঘৰৰ পৰা যিবোৰ বাধ্য হয় ওলাবই লাগে এতিয়া আমি কৰ্ম কৰি খাওঁ যেতিয়া আমাৰতো ওলাবই লাগিব উপায় নাই আৰু চলি আছে তুমি নিশ্চয়কৈ ক'বৰি মই এই কথাটো পুনৰবাৰ কৈছোঁ যে ৰাইজ ওলাই আহিবই লাগিব আৰু ওলাই অহাৰ বিভিন্ন কামতে হওক বা বিদ্যালয়লৈ হওক তেওঁলোক ওলাই আহিবই লাগিব কিন্তু এই গৰমৰ যি প্ৰকোপ সেই প্ৰকোপে কিন্তু এই মুহূৰ্তত মহানগৰীৰ যথেষ্ট এক ভয়ানক ৰূপ লোৱা পৰিলক্ষিত হৈছে আৰু কিন্তু এনেদৰেই দেখা পোৱা গৈছে যে ৰাইজে কিন্তু